10% মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। এইসকল বাইদেৱে অৰুণোদয় আঁচনি আগতে পাইছিল, কিন্তু এতিয়া বৰ্তমান অৰুণোদয় আঁচনিখন পোৱা নাই। এই কাৰণে মানে DC অফিচত যাই কিনে এনেকৈ মানে গোটেই যিসকল মানুহে অৰুণোদয় আঁচনিখন লাভ কৰি আছিল এই সকলে যাই কিনে মানে DC ছাৰক মানে জনাব যে আমি অৰুণোদয় আঁচনি আগতে পাইছিলোঁ, কিন্তু এতিয়া কিয় আমি পইচাটো এতিয়ালৈকে লাভ কৰা নাই। কিন্তু বহুত মানে কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেম মানে ফেচ কৰি আছে, এই কাৰণে DC অফিচত যাবলগীয়া বাধ্য হৈছে। তো আপোনালোকে যদি এনেকুৱা ধৰণৰ প্ৰব্লেম আছে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, চালে আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব। তো ভিডিঅ'টো আপোনালোকে অলপকৈ স্কিপ নকৰি ভিডিঅ'টো চাওক, চালে আপোনালোকে যিসকল মানুহে এতিয়ালৈকেও অৰুণোদয় আঁচনি 9,000 টকা এতিয়ালৈকেও লাভ কৰা অৰুণোদয় আঁচনি কোনসকল মানুহে এতিয়ালৈকে টকা লাভ কৰা নাই আৰু কোনসকল মানুহে টকা লাভ কৰিব, এই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। আৰু আপোনালোকে বহুতে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমাৰ নতুন কৰি আমি এপ্লাই কৰিছোঁ, আমি টকা লাভ কৰিম নে নাই। তো বহুতে কিন্তু এই কুৱেশ্যনটো বেছিকৈ কৰি আছে। আৰু আপোনালোকে কিন্তু বহুতে কিন্তু মানে একচুৱেলি যিটো অৰুণোদয় আঁচনিৰ যিখন KYC আছে এই KYC কিন্তু বহুত মানুহে কিন্তু কৰি থৈছে, কৰি থোৱাৰ পিছতো কিন্তু আপোনালোকে এতিয়ালৈকেও টকা লাভ কৰা নাই। কিয় লাভ কৰা নাই এই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব যে আপোনালোকৰ টকা কেতিয়া আপোনালোকে লাভ কৰিব। এতিয়ালৈকে কিন্তু আমাৰ অসমত কিন্তু লাখ লাখ মানুহৰ টকা কিন্তু এতিয়ালৈকেও লাভ কৰিব পৰা নাই। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহক আপোনাৰ সহায়ত জানিব পাৰে অৰুণোদয় আঁচনি 9,000 টকাটো কেতিয়া আপোনালোকে লাভ কৰিব পাৰিব। বহুতে কিন্তু এই KYCটো যিসকলৰ KYC এতিয়ালৈকে কৰিব পৰা নাই এইসকলে KYC কৰি লওক, আৰু যিসকলে নতুন কৰি আবেদন কৰিব বিচাৰি আছে এইসকল মানুহে কেতিয়াৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিখন এপ্লাই কৰিব পাৰিব। আপোনালোকে কিন্তু বহুতে মানে অনলাইনৰ মাধ্যমত কেনেকৈ এপ্লাই কৰে এই বিষয়ে জানিব বিচাৰি আছিল। তো অনলাইনৰ মাধ্যমত কিন্তু এই অৰুণোদয় 3.0 আঁচনিটো এতিয়ালৈকেও এপ্লাই প্ৰক্ৰিয়া চলা নাই। যেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব মই আপোনাক ভিডিঅ'ৰ মাধ্যমত জনাই দিম। তো এতিয়া কিন্তু মানে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন অফলাইনৰ জৰিয়তেহে আবেদন চলি আছে। তো বৰ্তমান বন্ধ হৈ আছে, কিন্তু আপোনালোকে ইলেকশ্যনৰ পাছতহে এপ্লাই কৰিব পাৰিব। তো এয়া আছিল আপোনাৰ গুৰুত্বপূৰ্ণ এটা আপডেট দিবলগীয়া। তো বহুতে কিন্তু মানে এপ্লাই কেনেকৈ কৰে এই বিষয়ে জানিব বিচাৰি আছিল। তো মই আপোনাক দেখুৱাই দিম যে আপোনালোকে অফলাইনৰ জৰিয়তে কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰে। আৰু আপোনালোকে বহুতে কিন্তু কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিৰ KYCটো কেনেকৈ কৰে। আহক আপোনাক দেখুৱাই দি আছোঁ এই ভিডিঅ'টোৰ মাধ্যমত। ভিডিঅ'টো আপোনালোকে সকলোৱে এটা এটা শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে মানে চাবলৈ পাৰে। তো ইয়াতে চাওক আপোনালোকে, ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ, ইয়াতে বেংক টেম, ইয়াতে চিডিংটো আপোনালোকে ইনএক্টিভ হৈ আছে। বহুতৰে কিন্তু এই ইনএক্টিভটো হৈ আছে, তো এই কাৰণে আপোনালোকৰ পইচাটো সোমোৱা নাই। তো আপোনালোকে শীঘ্ৰে কিন্তু আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো আপোনালোকে লিংক কৰি লওক। লিংক কৰাৰ পাছতে আপোনালোকে পইচাটো লাভ কৰিব পাৰিব। তো বহুতৰে কিন্তু এতিয়ালৈকেও পইচা সোমোৱা নাই। তো এই কামটো কৰিলেহে আপুনি পইচাটো লাভ কৰিব পাৰিব। আপোনালোকে যিকোনো এটা ৱেবছাইট অ'পেন কৰিব, NPCI এনেকৈ লিখিব, ফাৰ্ষ্ট যিটো লিংক আহিব এই লিংকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত অফিচিয়েল যিটো পৰ্টেল আছে এই পৰ্টেলটো আপোনালোকৰ সন্মুখত মুকলি হ'ব। তো ইয়াতে কাষ্টমাৰত আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ভাৰত চিডিং ইনেবল বেছ এই অপশ্যনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে পপ আপ আহিব, এলাও খুজিব, এলাউটো আপুনি দি দিব। তো ইয়াতে আপোনালোকক 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰি ফাইনেল ছাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে 8 মিনিট সময় দিছে। তো মই আপোনাক দেখুৱাই দি আছোঁ যে আপোনালোকে এই বস্তুখিনি আপোনালোকে অতি শীঘ্ৰে কৰিব। ইয়াতে চাব 8 মিনিট সময় দিছে। তো ইয়াতে প্ৰথমতে আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকে ইয়াতে ৰিকুৱেষ্ট অফ আধাৰ, তো ইয়াতে ফাৰ্ষ্ট চিডিঙত ক্লিক কৰিব। আপোনালোকৰ যিটো বেংক আছে এই বেংকটো চিলেক্ট কৰিব। আসাম গ্ৰামীণ বিকাশ বেংকটো নহয়, আৰু চব বাকী যিসমূহ বেংক আছে এই বেংকসমূহ ইয়াতে আপোনালোকে লিংক কৰিব পাৰিব। তো ইয়াতে ফিনিছ চিডিং, ইয়াতে একাউণ্ট নম্বৰ দিব, কনফাৰ্ম একাউণ্ট নম্বৰ দিব। এই বক্সখন টিকমাৰ্ক কৰিব। টিকমাৰ্ক কৰি কিনে আপোনালোকে ইয়াতে তললৈ আহিব। তললৈ অহাৰ পাছত আপুনি ছেম টু ছেম আপোনাক কেপচাৰ দিব। ইয়াতে মই দেখুৱাই দি আছোঁ, ছেম টু ছেম আপোনালোকে ইয়াতে কেপচাৰটো আপোনালোকে ইয়াতে ধুনীয়া কৰি মানে লিখি দিব। ইয়াতে মই যেনেকৈ আছে মই ছেম টু ছেম ইয়াতে এণ্টাৰ কৰি আছোঁ।
556 ইয়াতে সাবমিট অপশনত ক্লিক কৰিব সাবমিট অপশনটো যেতিয়াই ক্লিক কৰিব ইয়াতে আই এগ্ৰি টু কন্টিনিউ ইয়াতে আপুনি ক্লিক কৰিব তো ইয়াতে ক্লিক কৰাৰ পাছত আপোনাক আধাৰ কাৰ্ডৰ সৈতে যেটো মোবাইল নম্বৰ লিংক আছে এই মোবাইলত এটা ওটিপি আহিব এই ওটিপিটো আপোনাক ইয়াতে আপোনাক বহুৱাই দিব কিন্তু ওটিপিটো আহতে অকমান টাইম লাগে আর কিছু সময়ত ফোনকলে আহে তো মোৰ ওটিপিটো আহিছে মোৰ ওটিপিটো ইয়াতে এন্টাৰ কৰি আছো তো এন্টাৰ কৰাৰ পাছত আপোনাক নেক্সট অপশন আহিব তো ইয়াতে কনফাৰ্ম অপশনটোত ক্লিক কৰিব কনফাৰ্ম অপশনটোত ক্লিক কৰাৰ লগে লগে আপোনাক ইয়াতে মই যেহেতু ওটিপিটো বহুৱা নাছিলো তো ইয়াতে কনফাৰ্মত ক্লিক কৰি দিছো আৰু এনেকে লোডিং হৈ আছে ইয়াতে কনফাৰ্মত আকৌ একবাৰ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে চাব পাইছে আধাৰ সিডিং ইয়াতে সাকসেসফুলি হৈ গৈছে তো ইটো মানে যিসকলৰ এতিয়ালৈকে কৰিব পৰা নাই এইসকলে আপোনালোকৰ নিজৰ স্মাৰ্টফোনেদি আপোনালোকে নিজে কৰিব পাৰিব বেলেগক পইচা দিবলৈকে প্ৰয়োজনে নাই তো আপোনালোকে এইখিনি কাম আপোনালোকে নিজে আশা কৰো আপোনালোকে কৰিব পাৰিব এইখিনি কাম কৰক আপোনালোকে অৰুণোদয় আঁচনি যিসকল মানুহে টকা এতিয়ালৈকে লাভ কৰা নাই এইসকলে লাভ কৰিব পাৰিব আৰু যিসকল মানুহে মানে এইসমূহ কাম কৰি থৈছে এইসকলে টকা যদি লাভ কৰা নাই আপোনালোকৰ টকাটো লাভ কৰিব কেইদিনমান ৱেইট কৰক ইয়াতে আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো এন্টাৰ কৰিব আৰু সেম টু সেম আপোনালোকে ইয়াতে ক্যাপচাটো এন্টাৰ কৰিব তো মই যে আপোনালোকক দেখুৱাইছিলো ইনএক্টিভ হৈ আছে আধাৰ কাৰ্ডটো তো ইয়াতে ইনএক্টিভটো আমি এক্টিভ হল নে নহল আমি চেক কৰি চাম তো ইয়াতে মোৰ মোবাইলত ওটিপিটো আহিছে ওটিপিটো অহাৰ পাছত আপোনালোকে ইয়াতে সেম টু সেম ওটিপিটো আপোনালোকে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পাছত মই আপোনাক দেখুৱাই দি আছো যে আমি যে লিংক কৰিলো এই লিংকটো হল নে নহল ইয়াতে লগইনত ক্লিক কৰিব আৰু ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰটো দেখুৱাই দিব আৰু আপোনালোকে ইয়াতে অকমান ৱেইট কৰিব তো ইয়াতে আপোনালোকে এনেকে আহিব ইয়াতে চাব পাৰিছে ইয়াৰ পৰা আপোনাক আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব ইয়াতে চাব পাৰিছে আধাৰ কাৰ্ডৰ নম্বৰ বেংক নেম সিডিং এক্টিভ হৈ গল তো এনেকে আপোনালোকে নিজৰ বস্তুখিনি আপোনালোকে নিজে ঠিক কৰক ঠিক কৰাৰ পাছত আপোনালোকে পইচাখিনি লাভ কৰিব আৰু যদি আপোনালোকৰ বেংকত কিবা অসুবিধা হৈ আছে বা আপোনালোক খেলিমেলি হৈ আছে আপোনালোকে বেংকত কেৱাইচি দি কিনে আপোনালোকে বেংক একাউণ্ট ঠিক কৰি লওক মেছেজ আহিছে আপোনালোকৰ মোবাইলত কিন্তু আপোনালোকৰ বেলেন্স চেক কৰিলে আপোনালোকৰ বেলেন্সটো নিদেখায় তাৰ মানে আপোনালোকৰ পইচাটো এতিয়ালৈকে সোমোৱা নাই তো আপোনাক কেনেকৈ আপোনালোকে চেক কৰিব বহুত মানে কিন্তু মোক কমেন্ট কৰি সুধি আছিল যে আমাৰ টকা এতিয়ালৈকে সোমোৱা নাই তো আপোনালোকৰ টকাটো কিয় সোমোৱা নাই আৰু কেতিয়া সোমাব আপোনালোকৰ এই টকাটো তো আপোনালোকে অকমান ৱেইট কৰক যেহেতু আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা 40 লাখ মানুহৰ একেলগতে তাৰমানে পইচাটো ট্ৰান্সফাৰ কৰি দিছে এই কাৰণে অকমান মানে টেকনিক্যাল এৰৰ হ'ব পাৰে তো আপোনালোকৰ পইচাটো আপোনালোকে সন্ধিয়ালৈকে ৱেইট কৰক সন্ধিয়ালৈকে ৱেইট কৰাৰ পাছত আপোনালোকে টকাটো লাভ কৰিব পাৰিব কিন্তু বহুত মানুহৰ কিন্তু টকা মেছেজ অহা নাই কিন্তু আপোনালোক সেইসকলৰ কিন্তু পইচা একাউণ্টত এড হৈ গৈছে তো যিসকলৰ এড হৈ গৈছে এইসকলে চিন্তা কৰিবলগীয়া একো নাই আপোনালোকে যিসকল মানুহে মানে মেছেজ আহিছে পইচা আপোনালোকে এতিয়ালৈকে লাভ কৰিব পৰা নাই এইসকল মানুহৰ কাৰণে কিন্তু গুৰুত্বপূৰ্ণ আপডেট আহিছে তো আপোনালোকে অকমানো মানে টেনশ্যন নকৰিব তো আপোনালোকৰ পইচাটো আপোনালোকৰ বেংক একাউণ্টত যিহেতু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে পইচাটো ট্ৰান্সফাৰ কৰি দিছে টেকনিক্যাল এৰৰৰ কাৰণে কিন্তু আপোনালোকৰ পইচাটো এনেকুৱা ধৰণৰ খেলিমেলি হৈ আছে তো আপোনালোকে যদি পইচা এতিয়ালৈকে লাভ কৰা নাই নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি পইচা লাভ কৰিছে আপোনালোকে সিও কমেণ্ট কৰি জনাব তো আপোনালোকৰ বাবে কিন্তু গুৰুত্বপূৰ্ণ এটা আপডেট লৈ আহিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকল মানুহে বেংকত যাব নোৱাৰে এইসকলৰ বাবে কিন্তু এটা মই ভাল এটা খবৰ লৈ আহিছোঁ আপোনালোকে কিন্তু মোবাইলত হোৱাটছআপ বেংকিং ওপেন কৰি মেছেজ কৰিব আপোনালোকে চেক কৰিব পাৰিব বেলেঞ্চ যিসকল মানুহৰ বেংক ব্ৰাঞ্চ আপোনালোকৰ অকমান দূৰত বা আপোনালোকে চেক কৰিবলৈ অকমান আপোনালোকৰ অসুবিধা হৈ আছে তেনেহ'লে আপোনালোকে কি কৰিব আপোনালোকৰ মোবাইলত আপোনালোকে গুগলত সাৰ্চ কৰিব আপোনালোকৰ যিটো বেংক আছে এই বেংকটো সাৰ্চ কৰি লিখিব হোৱাটছআপ নম্বৰ এনেকৈ আপোনালোকৰ সন্মুখত নম্বৰ আহি যাব তো আপোনালোকে ইয়াতে শ্ব' মোৰ অপশ্যনটোত ক্লিক কৰিব ইয়াতে আপুনি চাব পাৰিছে ইয়াতে হোৱাটছআপ নম্বৰ এনেকৈ আপোনালোকে ইয়াৰ পৰা কপি কৰি ল'ব তো কপি কৰি লৈ কিনে আপোনালোকে নম্বৰটো ছেভ কৰিব তো মোৰ অলৰেডি ছেভ কৰা আছে মই আপোনাক দেখুৱাইছোঁ যিহেতু আমাৰ আসাম গ্ৰামীণ বিকাশ বেংক সেইকাৰণে মই ইয়াতে আসাম গ্ৰামীণ বিকাশ বেংকৰে দেখুৱাই আছোঁ তো ইয়াতে মই ইয়াৰ পৰা বেক কৰি দিম আৰু মই ইয়াৰ পৰা হোৱাটছআপটো অন কৰিম ইয়াতে হোৱাটছআপটো অন কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আহিব তো মই আগতে চেক কৰিছোঁ এইকাৰণে মই আপোনাক ভালদৰে দেখুৱাবলৈ বিচাৰি আছোঁ তো ইয়াতে চাব পাৰিছে আসাম গ্ৰামীণ বিকাশ বেংক এনেকৈ ব্লু টিক আহিব আপোনালোকে ব্লু টিক নোহোৱাকৈ আপোনালোকে এনেকৈ মেছেজ নকৰিব তো আপোনালোকে মই ইয়াতে এনেকৈ হাই লিখিম ইয়াতে হাই লিখাৰ লগে লগে বেংকৰ তৰফৰ পৰা এটা মানে হেৰি দিব ইয়াতে অল সাৰ্ভিস ইয়াতে আপুনি ক্লিক কৰিব তো ইয়াতে একাউণ্ট ৰিলেটেড সাৰ্ভিস তো ইয়াতে আপুনি ক্লিক কৰিব আৰু সেন্ড অপশ্যনটোত ক্লিক কৰি দিব সেন্ড কৰাৰ লগে লগে আকৌ আপোনালোকৰ সন্মুখত আকৌ অল সাৰ্ভিস এনেকৈ অপশ্যন আহিব ইয়াতে বেলেন্স ইনকুৱাৰী ইয়াতে লাষ্ট 5 ট্ৰানজাকশ্যন ইয়াতে
ষ্টপ চেক। তো আপোনালোকে আমি যিহেতু আমাৰ অৰুণোদয় আঁচনিৰ পইচাটো সোমাইছে নে সোমোৱা নাই আমি এইটোও চেক কৰিম। তো ইয়াতে মই বেলেঞ্চ ইনকুৱাৰীত ক্লিক কৰি দিছোঁ আৰু ইয়াতে চেণ্ড অপশ্যনটোত ক্লিক কৰিম। তো ইয়াতে চাব পাৰিছে ইয়াতে চেণ্ড হৈ গৈছে। তো লগে লগে এনেকৈ অপশ্যন আহিব। তো আপোনালোকৰ ইয়াতে একাউণ্ট নম্বৰ খুজিব। একাউণ্ট নম্বৰ অলৰেডি ইয়াতে এড হৈ আছে, মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে একাউণ্ট নম্বৰটো এড হৈ আছে। ইয়াতে একাউণ্ট নম্বৰটোত ক্লিক কৰিব, ইয়াতে চেণ্ড অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনালোকে ইয়াতে চাব পাৰিছে ডিয়াৰ কাষ্টমাৰ ইয়াৰ কাৰেণ্ট বেলেঞ্চ। তো ইয়াতে চাব পাৰিছে ইয়াতে এইখিনি পইচা মানে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা যি 9,000 টকা চেণ্ড কৰিছে এই টকাটো ইয়াতে ৰিচিভ হৈ গৈছে। তো আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো সকলোকে মানে বুজাবলৈ পাৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ সহায়ত সেইসকল মানুহক যাতে এই অৰুণোদয় আঁচনিৰ বেলেঞ্চবোৰ চেক কৰিব পাৰে।